Good morning everyone. ঠিক আছে সো আজি আমাৰ মাৰ্কেট ট্ৰেড লোৱা সেই পজিশ্যনবোৰ কৈ দিওঁ কি ধৰণে ট্ৰেড ল'লোঁ কি হ'ল আমাৰ ঠিক আছে সো ফাৰ্ষ্ট অফ অল বেংক নিফটি আৰু নিফটি গেপ আপ অ'পেন হ'ল ঠিক আছে ভালখিনি অ'পেন হ'ল বেংক নিফটিটো আপোনাৰ 450 পইণ্ট গেপ আপ অ'পেন হৈছে ঠিক আছে মই যিকেইটা কৈছিলোঁ ন লাষ্ট ডে যে এই যিকেইটা ইয়াতে চেল কৰিছে ন যদি গেপ আপ অ'পেন ডাঙৰ গেপ আপ সেইকেইটা ট্ৰেপ হৈ পেলাই ওলাই যাব লগা ঠিক আছে সো ট্ৰেপ কৰিলে ঠিক আছে 50,000 ওপৰতো ট্ৰেপ কৰিলে কিন্তু এই বেছিয়ে গেপ আপ হৈ গ'ল 50,200 গৈ পালে গ'ল ঠিক আছে ইয়াতে এটা ট্ৰেপ হ'ল ট্ৰেপ কেনেকৈ হ'ল নিফটি ধুনীয়া আপ গৈ আছিলে বহুত ষ্ট্ৰং কেণ্ডেল বনাইছিল ঠিক আছে বাইং আপুনি চাব পাৰে কিমান ধুনীয়া ষ্ট্ৰং কেণ্ডেল বনাইছে ঠিক আছে এইটো চাই পেলাই নিফটি কেণ্ডেল চাই পেলাই ঠিক আছে এইটো ব্ৰেকআউটত বহুতে বাই কৰিছে মই ইয়াতে বাই কৰিছিলোঁ ঠিক আছে কৈ আছোঁ মিষ্টেকটো কি হ'ল মই এইটো কৈ আছোঁ লছ কি হ'ল অলপ ডাঙৰ লছ কিয় হ'ল মই কৈ আছোঁ ইয়াতে মই বাই কৰিলোঁ ঠিক আছে অলপ ভালকৈ মই এনালাইজ কৰিবলৈ অলপ চাবলৈ মিষ্টেক হ'ল কিয় মই ভাবিছিলোঁ এইটো যোনটো ৰেজিষ্টেঞ্চ লৈ আছে ন 24,400 এইটো ব্ৰেক কৰিব বাট মই পাহৰি গ'লোঁ যে এটা ইণ্ডেক্সত যদি ব্ৰেকআউট হৈ যায় এটা লেভেলৰ ঠিক আছে আৰু এটা লেভেলত যদি হোৱা নাই ঠিক আছে চ' যোনটো ৰেজিষ্টেঞ্চ লৈ আছে ন সেই ৰেজিষ্টেঞ্চটো ভালকৈ ৰেজিষ্টেঞ্চটো লৈ লয় মানে পূৰা লৈ লয় আৰু পৰি যায় ঠিক আছে এইটো ব্ৰেক নহয় চ' সেই বস্তুটো মই পাহৰি গ'লোঁ ঠিক আছে এইটো ব্ৰেকআউট কৰিলে 50,200 ব্ৰেকআউট কৰিলে বাট এইটো ফল্ছ ব্ৰেকআউট আছিলে ট্ৰেপ কৰিলে ইয়াতে বাই কৰিলোঁ ঠিক আছে ইয়াতে কিমান মই বাই কৰিছিলোঁ ঠিক আছে মই টাইমিংটো কৈ দি আছোঁ টাইমিংটো হৈছিলে বাই কৰা একজেক্ট টাইমিংটো হৈছিলে ঠিক আছে 9:32 এইখিনি মাহত বাই কৰিছিলোঁ ঠিক আছে আৰু ডাঙৰ মিষ্টেক হ'ল মই ছিষ্টেমত ষ্টপ লছ নলগালোঁ অলপ মানে বেছি সময় নালাগিলে ছিষ্টেমত ষ্টপ লছ লগাব পাহৰি গ'লোঁ 10 মিনিটতে মোৰ কাম মানে খতম হৈ গ'ল এই ডাঙৰ কেণ্ডেল চাইছে কিমান ডাঙৰ কেণ্ডেল তলত বনাই দিলে অলপ প্ৰফিট দেখুৱালে ঠিক আছে অলপ প্ৰফিট দেখুৱাইছে এইটো গ্ৰীণ কেণ্ডেল বনিছে ন দেখুৱালে বাট এনেকৈ ডাঙৰ কেণ্ডেল ছাডেনলি বনিলে ষ্টপ লছ লগাবলৈ চান্সে নাপালোঁ মই ঠিক আছে মোৰ মিষ্টেক কি হ'ল ট্ৰেড লোৱাৰ সময়তে লগাই দিব লাগিছিলে বাট মই যিটো লগাব নোৱাৰিলোঁ এতিয়া কিমান ডাঙৰ ফল আহি গ'ল ঠিক আছে সেইটো কাৰণে মোৰ অলপ লছো বেছি হ'ল ঠিক আছে দেন মই ছেকেণ্ড ট্ৰেড এটা ল'লোঁ ছেকেণ্ড ট্ৰেড লোৱা এইখিনিতে লৈছিলোঁ কিয়নো বাৰে বাৰে ৰেজিষ্টেঞ্চ লৈ আছিলে ইয়াতে মই ভাবিছোঁ এইটো ব্ৰেক কৰিব ঠিক আছে ব্ৰেক কৰিব পাৰে 50,000 কিয় ইয়াতে বহুত ইয়াতে কল বাই কি কয় পুট বায়াৰ্ছ আহি গৈছে ইয়াতে বহুতকেইটা ঠিক আছে চ' ইয়াতে ৰেজিষ্ট্ৰেঞ্চ ল'বলৈ আকৌ মই ইয়াতে ট্ৰেড ল'লোঁ কেইটা 951ত এইখিনি মই দেখুৱাই দিছোঁ 951 এইটো যোনটো ৰেড কেণ্ডেল ডাঙৰ কৰিছে ন ৰেড কেণ্ডেল এইখিনি মানত মই ট্ৰেড ল'লোঁ এইখিনিতে ঠিক আছে চ' বাট দেখুৱালে প্ৰফিট দেখুৱালে ভালেখিনি দেখুৱালে 40 পইণ্টছটো এনে এচিভ হৈ আছিলে ঠিক আছে দেখুৱালে আকৌ আহিল তলত আহিলে আকৌ দেখুৱালে ঠিক আছে লাষ্টৰ ঘূৰি ইয়াতে মানে কনচলিডেট হৈ লাষ্টৰ মই ষ্টপ লছ হিট কৰিলে 800 আহি গ'ল 49,800 আহি পাই গ'ল এইটো ছেকেণ্ডত মই ষ্টপ লছ লগালোঁ কিয়নো ফাৰ্ষ্টত বহুত ডাঙৰ লছ হৈ গ'ল লছটো আপুনি চাব পাৰে 1972 লছ হৈছে ঠিক আছে ফাৰ্ষ্ট ট্ৰেডটোৱে 1300 টকা লছ হৈ গ'ল যোনটো এইটো মোক অলপ গাত লাগিছে কিয়নো এইটো মোৰ ভুলৰ কাৰণে হ'ল 600 যদি ফাৰ্ষ্টৰটোতে হৈ যোৱা হ'লে মইতো ওলাই গ'লোঁ ফাৰ্ষ্ট এটা ট্ৰেড কৰোঁ বাট এটা কয় ন ফাৰ্ষ্ট ট্ৰেডটো যদি ডাঙৰ হৈ যায় তাক মেনেজ কৰিব ৰিকভাৰ কৰিব আমি শুনো ন ভিডিঅ'বিলাকত ছেম বস্তু মোৰ তাত আজি হৈছে এইটো ৰিকভাৰ কৰোঁতে যাওঁতে এই ছেকেণ্ড ট্ৰেডটো গ'ল ঠিক আছে চ' এইটো আজি লাৰ্ণিং পালোঁ কি জল্দি এণ্ট্ৰি ঠিক আছে জল্দি এণ্ট্ৰি কৰোঁ বা পিছত এণ্ট্ৰি কৰোঁ ঠিক আছে বাট ছিষ্টেমত ষ্টপ লছ লগোৱা নাই সেই মোৰ চবচে ডাঙৰ মিষ্টেক হৈ গ'ল ঠিক আছে নিফটিটো বহুতখিনিয়ে ফল কৰিছে যিমান গেপ আপ কৰিছে তাকো বেছি ফল কৰি গ'ল ঠিক আছে যোনটো ষ্ট্ৰং কেণ্ডেল চাই পেলাই যোনে বাই কৰিছিলে চব ইয়াত ট্ৰেপ হৈ গ'ল ঠিক আছে চ' একো নাই আমি এতিয়া লাৰ্ণিং ফেজত আছোঁ এইবিলাক চব ষ্ট্ৰাকচাৰ চাব লাগিব ঠিক আছে মাৰ্কেট ক'ৰ পৰা কি লৈ আছে এইবিলাক কৰোঁতে শিকিব লাগিব ঠিক আছে এইবিলাক কৰি আহিব ঠিক আছে এইবিলাকতো এদিনত নাহে বস্তু প্ৰেক্টিচ কৰি আছোঁ 2 বছৰ 3 বছৰ লাগে ঠিক আছে 3 বছৰ 4 বছৰ বস্তুবোৰ লাগি যায় সেইটো কাৰণে কি এটা ওৱান লটেই আপুনি ট্ৰেড কৰিব মই যদি ওৱান লটেই ট্ৰেড কৰিছোঁ সেইকাৰণে লছটো যে বেছি যোৱা নাই যদি 4টা 5টা বা 100 মানে 100 500টা লট কৰা হ'লে বহুত লছ গুচি গ'ল হয় যিটো মই কেপিটেলো উৰি গ'ল হয় 1900 টকা লছ হৈছে কালি 2200 টকা প্ৰফিট হৈছিল ঠিক আছে পৰহি বাট
এইটো মোৰ বহুত ডাঙৰ ভুলৰ কাৰণে হ'ল, কাৰণ এইটো যাতে মই নেক্সট টাইম নকৰোঁ। ঠিক আছে, জাৰ্নেল মই মেইনটেইন কৰি আছোঁ, এইটো যাতে নেক্সট টাইম ৰিপিট মই নকৰোঁ। এই লছটো মোক মানে অলপ বেয়া লাগিছে, মোৰ নিজৰ ভুলটোৰ কাৰণে চিষ্টেমত ষ্টপ লছ লগোৱা হ'লে 600 টকা লছ ওলাই গ'লোঁ ফাৰ্ষ্ট ট্ৰেডত আৰামছে। ঠিক আছে, সেই বস্তুটো মোক খাই আছে, কি কয় মই ফ'ল' কাৰণে নিজৰ ৰুলছটো হৈ যায়, কেতিয়াবা ব্ৰেক হৈ যায়, বাট একো নাই, নেক্সট টাইম এইটো মিষ্টেক নকৰোঁ। ঠিক আছে, চ' আপোনাদের লাৰ্ণিং থাকিলে কেতিয়াও ট্ৰেডত আৰ্লি এণ্ট্ৰি নকৰিব। ফাৰ্ষ্ট, ছেকেণ্ড হ'ল ছিষ্টেমত ষ্টপ লছ সদায় ৰাখিব। ছিষ্টেমত ষ্টপ লছ সদায় ৰাখিব, নহ'লে কেতিয়াবা এনেকুৱা ছাডেনলি ডাঙৰ কেণ্ডেল বনাই দিব ন, আপোনাৰ ষ্টপ লছ লগাৰ চান্স নাপাব, বহুত ডাঙৰ লছ হৈ যাব। ঠিক আছে, সেইটো লছ ৰিকভাৰ কৰোঁতে আৰু লছ হ'ব। দুটা লাৰ্ণিং পালোঁ আজি। ঠিক আছে, ডাঙৰ লাৰ্ণিং। চ' এইটো আপুনি চাব দেই। ঠিক আছে, বাকী কালিতো বন্ধ, ছেটাৰডে ছানডে পৰহি, চ' মানডে কিবা লগ পাম। ঠিক আছে, চাই থাকিব, এনালাইজ কৰি থাকিব, বাকী এনালাইজ ভিডিঅ' বনাম মই। ঠিক আছে, চ' আমি লাৰ্ণিং ফেজৰে এজ এ টিউশ্যন ফিজ বুলি দি থাকক। ঠিক আছে, বাট লাৰ্ণ কৰক, সদায় কিবা লাৰ্ণ কৰক। যে আজি মোৰ লছ হ'ল, কিবা শিকিলোঁ, দুটা বস্তু শিকিলোঁ, এই মই জাৰ্নেল মেইনটেইন কৰোঁ, মই জাৰ্নেল আজি লিখি ল'ম কি এই ভুলটো মই নেক্সট টাইম যাতে নকৰোঁ। যদি নেক্সট টাইমত যদি মই কৰি আছোঁ, তেনেহ'লে মই ডিচিপ্লিন ট্ৰেডাৰ হ'বই নোৱাৰোঁ। ঠিক আছে, চ' আজিৰ কাৰণে ইমানে। ঠিক আছে, কালি আকৌ লগ পাম, ধন্যবাদ।